নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে আৰু অকণমান পলম হৈছে গাড়ী ভিডিঅ'টো লৈ আহিবলৈ। যিয়ে নহওক বাৰু, আজিকালিৰ দিনত খুবেই দৰকাৰী হৈ পৰিছে এইখন গাড়ী। গতিকে সেইকাৰণে আপোনালোকলৈ বুলি লৈ আহিছোঁ। কি কি সুবিধানো এইখন গাড়ীত আপোনালোকে পাব, তাকে মই আপোনালোকক অকণমান ডিটেইলছত জনাম বুলি ভাবিছোঁ। যিহেতুকে এইখন ইলেক্ট্ৰিক কাৰ হয় আৰু ইলেক্ট্ৰিক কাৰ সকলোৱে নিবিচাৰে ল'বলৈ, কিন্তু মই ইয়াৰে যিখিনি সুবিধা আছে মই আপোনালোকক জনোৱাৰ পিছত মই ভাবোঁ আপোনালোকে নিশ্চয় এইখন গাড়ী ল'বলৈ ইচ্ছা কৰিব। মই একেবাৰে শ্বৰ্টকাটত আপোনালোকক পইণ্ট কেইটামান কৈ দিছোঁ। যেনে ধৰক, এতিয়া পেট্ৰলৰ দাম ইমানকৈ বাঢ়িছে, এইখন গাড়ী যদি লয় আপুনি পেট্ৰলৰ চিন্তা কৰিব নালাগে। ছেকেণ্ড পইণ্টটো হৈছে ফ্লাড। আপুনি যদি গাড়ীখন লয়, আপুনি এইটো চিন্তা নকৰিব যে মোৰ গাড়ীখনত পানী সোমাব। এইখন গাড়ীত নাই চাইলেঞ্চাৰ, সেইকাৰণে পানী সোমোৱাৰ কোনো কথাই আহি নপৰে। গাড়ীখনৰ নাম হৈছে ই-ভিটাৰা। আৰু থাৰ্ড পইণ্টটো হৈছে আপুনি ডাউনলোড কৰি ল'ব লাগিব ই4মি এপ। আৰু আপুনি গাড়ীখন যেতিয়া চাৰ্জ দিব, ই4মি এপত দেখুৱাই দিব ইয়াৰে চাৰ্জাৰ পইণ্ট কোন কোন ঠাইত আছে। আৰু ইয়াৰে আপুনি বেটাৰী ৱাৰেণ্টি পাই যাব 8 yearsৰ কাৰণে, আৰু লগতে বেটাৰী ফাণ্ডিঙো আপুনি 5 lakhs টকালৈ পাই যাব। তেন্তে মোক আপোনালোকে কমেণ্টত জনাই দিব, আপোনালোকে মোৰ কথাখিনি শুনি এতিয়া কি ভাবিছে, পেট্ৰলৰ গাড়ী ল'ব নে ইলেক্ট্ৰিক গাড়ী ল'ব।